মৰমৰ অকণিহঁত মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকৰ লগত বৰ্তমান আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ 12 নং অধ্যায়ৰ দ্বিতীয় অংশটি। এতিয়া আহা এই অংশটিত আমি কি শিকিবলৈ পাম চাই যাওঁ। ইয়াতে চোৱা, ইয়াতে আমাক প্ৰথমে কি দিছে, বস্তুৰ দাম হিচাপ কৰি লিখো আহা। এতিয়া আমি বস্তুবোৰৰ দাম হিচাপ কৰিম আৰু কেই টকা হয় লিখিম। ইয়াতে চোৱাচোন, এডাল পেন্সিলৰ দাম ইয়াতে দিয়া হৈ আছে 5 টকা। এডাল পেন্সিলৰ দাম কিমান বুলি ক'লে 5 টকা। ইয়াতে 2 টকাৰ এটা মুদ্ৰা আছে, এইটো এটা 2 টকাৰ মুদ্ৰা আৰু এইটো এটা 1 টকাৰ মুদ্ৰা। গতিকে 2 আৰু 2 4 1 4 1 5। তাৰ পাছত আছে 1 2 3 4 চাৰিটা বেলুনৰ দাম। এতিয়া চাৰিটা বেলুনৰ দাম কিমান হ'ব চোৱাচোন তোমালোকে, এইটো 5 নহয়নে? এয়া 5 টকাৰ মুদ্ৰা ইয়াতে কেইটা দেখিছা তোমালোকে? 4টা। তাৰ মানে এটা বেলুনৰ দাম 5 টকা। এতিয়া চাৰিটা বেলুনৰ দাম কিমান হ'ব চোৱা, 5 আৰু 5 যোগ কৰিলে হ'ব 10। তাৰ পাছত আকৌ লগত 5 টকা যোগ কৰি দিলে 15। 15 টকাৰ লগত 5 টকা যোগ কৰিলে হ'ব 20। তাৰ মানে চাৰিটা বেলুনৰ দাম 20 টকা। গতিকে আমি ইয়াত লিখিলো 20 টকা। তাৰ মানে চাৰিটা বেলুনৰ দাম আমি পালো 20 টকা। ইয়াৰ পিছত চোৱাচোন, এটা বালটিৰ দাম। এতিয়া বালটিৰ দাম কিমান হ'ব চোৱা, এইখন হ'ল 50 টকাৰ নোট নহয়নে? 50 টকাৰ লগত আমি 20 টকা যোগ কৰিলে কিমান হ'ব, 70 টকা। আকৌ তাৰ লগত 10 টকা যোগ কৰিলে 80 টকা। তাৰ মানে বালটিটোৰ দাম হ'ল 80 টকা। ইয়াতে আমি লিখিলো 80 টকা, 80 টকা। তাৰ পাছত এখন লুডুৰ দাম। তোমালোকৰ লুডু আছে নহয় সকলোৰে? এতিয়া লুডুখনৰ দাম কিমান হয় আমি চাওঁ আহা। 50 টকা আৰু 20 টকা কিমান হ'ল, 70 টকা। তাৰ লগত 10 টকা যোগ কৰিলে হ'ব 80 টকা। এইটো হ'ল 5 টকা হয়নে? 80 টকাৰ লগত 5 টকা যোগ কৰিলে 85 টকা। আকৌ তাৰ লগত 5 টকা যোগ কৰিলে হ'ব 90 টকা। গতিকে লুডুখনৰ দাম আমি কিমান পালো, 90 টকা। তাৰ পিছত চোৱাচোন, এইবাৰ কি দিয়া হৈ আছে, এটা কলমৰ দাম। তে কলমটোৰ দাম কিমান চোৱাচোন, 10 টকা আৰু 5 টকা কিমান হ'ব, 15 টকা। ইয়াতে আমি লিখিলো 15 টকা। তাৰ পিছত এটা বলৰ দাম, 20 টকা আৰু 10 টকা কিমান হ'ল, 30 টকা। তাৰ লগত 5 টকা যোগ কৰিলে কিমান হ'ব, 35 টকা। 35 টকাৰ লগত আকৌ 5 টকা যোগ কৰিলে হ'ব 40 টকা। 40 টকাৰ লগত 1 টকা যোগ কৰিলে হ'ব 41 টকা। এটা বলৰ দাম কিমান বুলি পালো আমি, এটা বলৰ দাম আমি পালো 41 টকা। ইয়াৰ পিছত চোৱাচোন, তলৰ বস্তুবোৰৰ দাম চাওঁ আহা। এতিয়া আমি এই বস্তুবোৰৰ দাম চাম। এইডাল হ'ল ৰবৰ। ৰবৰডালৰ দাম 3 টকা। চিলাখনৰ দাম 20 টকা। বলটোৰ দাম 30 টকা। কলমটোৰ দাম 10 টকা। পেন্সিলৰ দাম 3 টকা। স্কেলৰ দাম 15 টকা। কিতাপখনৰ দাম 50 টকা। আৰু এই টুপিটোৰ দাম হ'ল 40 টকা। এতিয়া আমাক কৈছে বস্তুবোৰ কিনিবলৈ মুঠ কিমান টকা লাগিব চাওঁ আহা। এতিয়া আমি এই বস্তুবোৰ যদি কিনো আমাক কিমান টকা লাগিব আমি এতিয়া চাম। প্ৰথম দিছে এটুকুৰা ৰবৰ আৰু এডাল পেন্সিল। এতিয়া কেই টকা হ'ব চোৱা, ৰবৰৰ দাম আছিলে 3 টকা। ইয়াতে চোৱাচোন, ৰবৰৰ দাম 3 টকা আৰু পেন্সিলৰ দাম 5 টকা। 3 টকা আৰু 5 টকাক যোগ কৰিলে আমাৰ হ'ব 8 টকা। তাৰ মানে এডাল পেন্সিল আৰু এডাল ৰবৰ কিনিবলৈ 8 টকা লাগিব।
তাৰ পাছত এটা কলম আৰু এডাল পেন্সিল এতিয়া কলম আৰু পেন্সিলৰ দাম কিমান চোৱাচোন ইয়াতে কলমৰ দাম হ'ল 10 টকা ইয়াতে আমি লিখিলো 10 টকা আৰু পেন্সিলৰ দাম কিমান আছিলে পেন্সিলৰ দাম আছিলে 3 টকা আমি ইয়াতে লিখিলো 3 টকা এতিয়া কিমান হ'ল 10 টকা আৰু 3 টকা মিলি আমি পাম 13 টকা ইয়াতে লিখি দিলো আমি 13 টকা তাৰ পিছত চোৱাচোন এখন চিলা আৰু এটা বল এটা চিলাখনৰ দাম 20 টকা ইয়াত আমি লিখিলো 20 টকা আৰু বলৰ দাম কিমান চোৱা তোমালোকে 30 টকা ইয়াতে আমি দিছো 30 টকা কিমান হ'ব 30 টকা আৰু 20 টকা লগ লাগিলে বা যোগ কৰিলে হ'ব 50 টকা তাৰ পাছত এখন চিলা আৰু এটা টুপি চিলাৰ দাম আমি কিমান পাইছিলো 20 টকা আৰু টুপিৰ দাম কিমান হ'ব 40 টকা চিলাৰ দাম 20 টকা টুপিৰ দাম 40 টকা গতিকে কিমান হ'ব 20 টকা আৰু 40 টকা যোগ কৰিলে 60 টকা এখন কিতাপ এটা কলম আৰু এডাল স্কেল এতিয়া কিতাপ এখনৰ দাম কিমান আছিলে কিতাপৰ দাম 50 টকা আমি ইয়াতে দিলো 50 টকা কলমৰ দাম কিমান আছিলে চোৱাচোন তোমালোকে 10 টকা ইয়াতে দিলো 10 টকা আৰু স্কেলৰ দাম চোৱা 15 টকা ইয়াতে আমি দিলো 15 টকা এটা কিমান হ'ব 50 টকা আৰু 10 টকা লগ লাগি হ'ল 60 টকা তাৰ লগত 15 যোগ কৰিলে কিমান হ'ব 75 টকা ইয়াতে আমি লিখিলো 75 টকা তাৰ পিছত চোৱা কি আছে যোগ কৰো আহা ইয়াতে চোৱা 15 টকা আৰু 5 টকা পাছে পাছে কিমান হ'ব 10 10ৰ শূন্য আমাৰ হাতত কিমান ৰৈ গ'ল 1 10 ইয়াতে 1 আগৰ পৰাই আছে বা 1 10 আছে এই 1 আৰু হাতত ৰৈ 1 লগ হৈ ইয়াতে হ'ল 2 তাৰ মানে কিমান হ'ল 2 10 15 টকা আৰু 5 টকা যোগ কৰিলে হ'ব 20 টকা তাৰ পাছত চোৱা শূন্য হ'ব ইয়াতে শূন্য আৰু শূন্য যোগ কৰি আমি পাম শূন্য 2 1 বা 2 10 আৰু 1 10 যোগ কৰিলে হ'ব 3 10 30 টকা তাৰ পিছৰটো চোৱা এতিয়া আমি 25 টকা আৰু 5 টকা যোগ কৰিম পাছে পাছে 10ৰ শূন্য হাতত ৰল আমাৰ 1 2 1 3 তাৰ পিছত চোৱা ইয়াতে হ'ল 5 5 2 7 ইয়াতে আহিল শূন্য 3 2 5 ইয়াতে 5 আৰু 4 2 6 এনে ধৰণেৰে তোমালোক সকলোৱে যোগ কৰিব পাৰা নহয় নে আমাৰ আজিৰ এই অংশটো ইমানতে সমাপ্ত হ'ল মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ